ভোটার মুক্ত কৰিব লাগিব আমাক ভোটার মুক্ত কৰিব লাগিব আমাৰ দাবী ভোটার মুক্ত কৰিব লাগিব ভূমিহীন মাটিৰ পট্টা প্ৰদান ভূমি পট্টা প্ৰদান কৰিব লাগিব আমাক ভূমি পট্টা প্ৰদান কৰিব লাগিব হয় চাওক আজি আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ ধুবুৰী জিলা সমিতিয়ে 2 ঘণ্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰাখিছোঁ কেইবাটাও দাবীৰ ওপৰত। প্ৰথম দাবী হৈছে যে আমাক অতি সোনকালে জৰীপ কৰিব লাগিব, গৰিয়ামৰীয়া দেশীসকলক অতি সোনকালে জৰীপ কৰিব লাগিব। গৰিয়ামৰীয়া দেশীসকলৰ যি সীমিত সংখ্যক মানুহৰ নামত ডিভোটাৰ হৈ আছে এই ডিভোটাৰ মুক্ত কৰিব লাগিব। গৰিয়ামৰীয়া দেশীসকলৰ ভূমিহীন মানুহখিনিক মাটিৰ পট্টা প্ৰদান কৰিব লাগিব, অন্যথায় কিন্তু এই আন্দোলন আৰু দুগুণে বৃদ্ধি পাব। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি আমাক খিলঞ্জীয়া ঘোষণা কৰিছে, খিলঞ্জীয়া ঘোষণা কৰাৰ পিছত আমাৰ নামত কেনেকৈ ডিভোটাৰ থাকিব পাৰে? আমাৰ নিৰীহ মানুহ দুখীয়া মানুহ কিয় মাটিৰ পট্টা নাপাব? এনেকুৱা খিলঞ্জীয়া আমাক ঘোষণা কৰিলে যে আমি পদে পদে লাঞ্ছিত বঞ্চিত হৈ আছোঁ। আজি আপোনালোকে জানে, আপোনালোক কওঁ আমাৰ নলবাৰীৰ এজন গৰিয়া মাতৃ আজি কিন্তু বাংলাদেশত কালি নিজৰ স্বদেশলৈ আহিব বিচাৰিছে। তেখেতক ডিভোটাৰ সজাই বাংলাদেশত পঠোৱা হৈছে। তেখেতে কালি কাতৰ আহ্বান কৰি আছে যে মই মোৰ স্বদেশত যাম, মোৰ স্বদেশ অসম, মোৰ জন্মভূমি অসম, মই মোৰ অসমত যাম। আপোনালোকে দেখিছে আমাৰ এজন দেশী মহিলা দেশী মাতৃ এই গৰিবজাৰৰ তেখেতকো কিন্তু আজি বাংলাদেশত ডিভোটাৰ সজাই পঠোৱা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ওপৰত কি ন্যায় কৰিছে আপুনি? এনেকুৱা ন্যায় আমাক নালাগে। আমাৰ মানুহ মাটিৰ পট্টা নাপায়, আমাৰ মানুহ ডিভোটাৰত ভুগি আছে। আপনি এইবিলাক সমাধান কৰক, অন্যথায় কিন্তু আমি মনে মনে বহি নাথাকোঁ। আপুনি নাভাবিব যে এই দেশী জনগোষ্ঠীৰ নিৰীহ মানুহখিনি আন্দোলন কৰিব নোৱাৰে। আপুনি এইটো কেতিয়াও নাভাবিব। প্ৰতি ঘৰ দেশী মানুহ ওলাই আহিব ৰাজপথত, যি হ'ব হ'ব, লাঞ্ছিত বঞ্চিত হৈ আছোঁ, হৈ থাকিম, লাগিলে আপুনি ৰাজপথত গুলিয়াই মাৰক। তথাপিও আমাক এনেকুৱা অত্যাচাৰ অন্যায় আমি আৰু সহ্য নকৰোঁ। আপোনাৰ ওপৰত আমি হতাশ হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি হতাশ হৈছোঁ, কিন্তু আমি আশা আপোনাৰ পৰা আমি এৰা নাই। আমি আপোনাৰ ওপৰত দীৰ্ঘ আশা ৰাখিছোঁ। আপুনি এই কাৰ্যকালতে গৰিয়ামৰীয়া দেশীসকলৰ জৰীপ কৰক, এই কাৰ্যকালতে আমাৰ মানুহৰ ডিভোটাৰ মুক্ত কৰক, এই কাৰ্যকালতে আপুনি আমাৰ নিৰীহ মানুহখিনিক আপুনি ডিভোটাৰ মুক্ত কৰাৰ লগতে আমাৰ মানুহক মাটিৰ পট্টা প্ৰদান কৰক। আজি এইখিনি লৈ 2 ঘণ্টিয়া অৱস্থান ধৰ্মঘট লৈছোঁ আৰু গোলকগঞ্জ CDCৰ জৰিয়তে কিন্তু আমি স্মাৰক পত্ৰ মাননীয় মুখ্যমন্ত্ৰীক প্ৰেৰণ কৰিম।